লক্ষীপুৰ বিধানসভা সমষ্টিৰ 121 নম্বৰ পুলিং বুথত মই মোৰ পত্নীৰ লগতে ইয়ালৈ আহি ভোটদান কৰিলোঁ আৰু লক্ষ্য এটা যে অসমত এটা শক্তিশালী চৰকাৰ হ'ব লাগে। অসমৰ আগন্তুক দিনত যাতে ভালকৈ আৰু বিকাশ হ'ব লাগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেই লক্ষ্যৰে মই মোৰ ভোটাধিকাৰ প্ৰয়োগ কৰিছোঁ আৰু লক্ষীপুৰতো ইয়াতে ভাৰতীয় জনতা পাৰ্টি বিপুল ভোটেৰে নিৰ্বাচিত হ'ব এই আশা প্ৰকাশ কৰিছোঁ। আচ্ছা, বৰাক ভেলীত কিমানখিনি সিট পাব বুলি আশা? 10খন আসনত বিজেপি, 1খন আসনত AGP জিকিব। আজিৰ দিনত ৰাইজৰ যি পৰিৱেশ পৰিস্থিতি আছে এইটো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে 10খন বিজেপি, 1খনত সোনাই সমষ্টিত AGP প্ৰাৰ্থী বিপুল ভোটত নিৰ্বাচিত হ'ব। আজি লক্ষীপুৰৰ ৰাইজে এইটো সিদ্ধান্ত ল'ব, কিন্তু লক্ষীপুৰৰ বিজয় এই বছৰৰ যি নিৰ্বাচন এইটো এটা ঐতিহাসিক বিজয় হ'ব বুলি মই আশা কৰোঁ আৰু লক্ষীপুৰৰ সকলো ৰাইজক মই ভোট দিবলৈ, অসমৰ সকলো ৰাইজক ভোট দিবলৈ মই আহ্বান কৰিছোঁ যাতে সকলোৱে ভালকৈ ভোট দি এই গণতন্ত্ৰক আৰু আমি শক্তিশালী কৰিব পাৰোঁ এই আবেদন ৰাখিছোঁ।